নমস্কাৰ মই সঞ্চায়তা ৰয় সকলোকে ইণ্ডিয়া টুডে এনিলৈ স্বাগতম জনাইছোঁ আজি কেইদিনমানৰ আগতে ভাৰতৰ স্বাধীনতা দিৱস আমি পালন কৰিলোঁ পৰাধীন যেন লগা এটা পৰিস্থিতি য'ত দেশত নাৰী সন্মান সুৰক্ষা আৰু স্বাধীনতালৈ প্ৰশ্ন উঠিছে ঠিক একেদৰে আৰু কিছুদিন পিছতে আমি পালন কৰিম কালী পূজা দুৰ্গা পূজা আৰু লক্ষ্মী পূজা এক এনে পৰিস্থিতিত য'ত প্ৰত্যেকগৰাকী কালী লক্ষ্মী আৰু দুৰ্গা ৰাস্তাত বহি ধৰ্ণা দিব লগা হৈছে নিজৰ সুৰক্ষা আৰু জীৱনৰ বাবে কিছুদিন পূৰ্বে নিৰ্বাচনো পাৰ হৈ গ'ল আৰু আমি আমাৰ গণতান্ত্ৰিক অধিকাৰো পালন কৰিলোঁ কিন্তু প্ৰশ্ন এই যে বৰ্তমান দেশৰ অৱস্থা কোন দিশত গতি কৰিছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গ'ল কিন্তু সেই ফলাফলত আমি সুখী হ'ব পাৰিছোনে বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি কি আৰু এনেদৰে মনলৈ অহা বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ দুই বিশেষ ব্যক্তিক ৰাজনৈতিক আলোচনা পৰ্যালোচনা আৰু সমালোচনাৰ বাবে আজি আমাৰ সৈতে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ বিকাশ ত্ৰিপাঠী ডাঙৰীয়া আৰু লেখক সামাজিক মন্তব্যকাৰী আৰু বিশ্লেষক ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে ইণ্ডিয়া টুডে এনিৰ সহকৰ্মী আৰু মোৰ সাংবাদিক বান্ধৱী অস্মিতা সাহাও কিন্তু আৰম্ভ কৰাৰ আগতেই আমাৰ অনুষ্ঠান ইণ্ডিয়া টুডে মুড অফ দ্য নেশ্যনৰ বিষয়ে যিসকলে নাজানে তেওঁলোকক জনাওঁ যে 2001 চনত আৰম্ভ হৈছিল এই এনালাইচিছ আৰু আজি এয়া আমাৰ 24 সংখ্যক এডিশ্যন গতিকে আজি আমি কেৱল মুড অফ দ্য নেশ্যনৰ বিষয়ে নহয় মুড অফ দ্য নৰ্থ ইষ্ট মুড অফ দ্য উত্তৰ পূৰ্বাঞ্চলৰ বিষয়েও আলোচনা কৰিম ডেটা এনালাইচিছৰ ফালে যোৱাৰ আগতে আমাৰ দুইজন আমন্ত্ৰিত ব্যক্তিক মই কিছু প্ৰশ্ন কৰিব বিচাৰিম তো ছাৰ জুন 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত জীৱনটোত কেনেধৰণৰ সলনি আহিছেও নে নাই অহা আপোনাৰ কি মন্তব্য হেয়াত প্ৰথমে ধন্যবাদ সকলোকে ইণ্ডিয়া টুডে নৰ্থ ইষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে মানে কি হৈছে জুন 2024ৰ পিছত আমাৰ সামাজিক প্ৰেক্ষাপটটোত কিবা সলনি হৈছে নে নাই তাৰমানে জুন 2024ৰ আগলৈকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটটোত এনেকুৱা এটা বতাহ চলি আছিল এনেকুৱা এটা চিন্তা চলি আছিল যে যিটো বেচিছত লৈ পেলাই মানে বিজেপি গভৰ্ণমেণ্টখনে বা বিজেপি দলটোৱে এটা কেম্পেইন চলাইছিল যে চাৰশ পাৰ তেতিয়া সেই নেৰেটিভটোৰ এগেইনষ্টত এটা কাউণ্টাৰ নেৰেটিভো সেই সময়ত আছিল যে চাৰশ পাৰ যদি হৈ যায় ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কেনেকুৱা এটা ব্যৱস্থা হ'ব কেনেকুৱা এটা অৱস্থা হ'ব চাৰশ পাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ সংবিধান সলনি হৈ যাব নেকি চাৰশ পাৰ হৈ যোৱাৰ লগে লগে যিকোনো ধৰণৰ কাম কৰিব নেকি বিজেপিয়ে যিকোনো ধৰণৰ কথা নুশুনিব নেকি গতিকে এই কাউণ্টাৰ নেৰেটিভটো আৰু এটা দ্বিতীয় কথা যে জুন 2024ৰ আগলৈকে যে সাধাৰণতে আমি যিবিলাক আমি নিৰ্বাচন ভাৰতবৰ্ষৰ ইতিহাসত দেখি আহিছোঁ ভাৰতবৰ্ষৰ ইতিহাসৰ নিৰ্বাচনবিলাকত আমি দেখিছোঁ যে আমি যিমানেই গালি পাৰি নাথাকোঁ কিয় আমি যিমানেই কৈ নাথাকোঁ কিয় ফাইনেলি ইলেকশ্যনটো সদায় ধৰ্মভিত্তিক কৰিবলৈ যিকোনো ৰাজনৈতিক দলে চেষ্টা কৰে ভাৰতৰ প্ৰেক্ষাপটত কৈ আছোঁ মেজৰিটি পলিটিক্স মাইনৰিটি পলিটিক্স আৰু ইমান দিনে সাধাৰণতে ভাৰতবৰ্ষৰ নিৰ্বাচনবিলাকত আমি মাইনৰিটি পলিটিক্সটোৰ ওপৰত খুব বেছি গুৰুত্ব দিয়া দেখা যায় আজি আগৰ কিবাৰো বিজেপিয়ে যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰিছিল বিভিন্ন সময়ত তেওঁলোকে মাইনৰিটি পলিটিক্সটোৰ ওপৰত খুব বেছি গুৰুত্ব দিছিল কিন্তু এইবাৰ 2024ৰ নিৰ্বাচনটোত মই এটা বিক্ষিপ্ততা দেখিছিলোঁ যে বিজেপিয়ে প্ৰথমবাৰৰ বাবে হয়তো মেজৰিটি পলিটিক্সৰ ওপৰত খুব গুৰুত্ব দিছিল অযোধ্যাৰ ৰাম মন্দিৰৰ কথা আহিল হিন্দুৰ কথা ক'বলৈ ল'লে গোটেই মেজৰিটি পলিটিক্সটোৰ ওপৰত বেছি গুৰুত্ব দিলে আৰু পলাৰাইজেশ্যনটো প্ৰথমবাৰৰ বাবে ইলেকশ্যনত কিছু কম দেখা গৈছিল যিটো পলাৰাইজ পলিটিক্স কৰিলে 2024ৰ নিৰ্বাচনৰ আগত সেই পলাৰাইজ পলিটিক্সৰ ইণ্টেনচিটিটো কিছু কম দেখা গৈছিল কিন্তু 2024ৰ নিৰ্বাচনৰ ফলাফলটোৱে বহুকেইটা দিশ সূচাইছে প্ৰথম দিশটো হৈছে কি যে আমি খুব বেছি আত্মবিশ্বাসী হৈ যোৱাটো খুব ভাল নহয় মানে খুব বেছি আত্মবিশ্বাসী হৈ যোৱাটো বেয়া আৰু ৰাইজে সকলো কথা চাই থাকে ৰাইজে আপোনাৰ এনেকুৱা কথা নহয় যে আমি এটা মানে এণ্টি ইনকামবেঞ্চি এটা সাংঘাতিকভাৱে ভিতৰুৱাকৈ আছিল তাৰমানে প্ৰথমবাৰৰ বাবে মই বহুতত এই কথাটো কৈছোঁ যে প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচনী ইতিহাসত ৰাজনীতি কৰিলে ভাৰতীয় নাগৰিকে এক্সিট পোলৰ যিটো ৰিজাল্ট ওলাল সেই এক্সিট পোলৰ ৰিজাল্টৰ পিছত কোনো মানুহে ভাবিব পৰা নাছিল যে এনেকুৱা এটা মানে আপোনাৰ লেণ্ডশ্লাইড ভিক্টৰী হ'ব বুলিয়ে চবে ভাবি আছিল এনেকুৱা এটা আপোনাৰ অৱস্থাৰ যে অৱনমিত হ'ব কোনো মানুহে ভাবিব পৰা নাছিল তাৰমানে ইমান চাইলেণ্ট কাৰেণ্ট এটা প্ৰত্যেকজন ভাৰতীয়ৰ ভিতৰত সোমাই গ'ল আৰু প্ৰথমবাৰৰ বাবে ভাৰতীয় মানুহে ৰাজনীতি কৰিলে গণতন্ত্ৰত ৰাইজেই ৰজা সেই কথাটো 2024ৰ ইলেকশ্যনটোত খুব সুন্দৰকৈ প্ৰতিপন্ন হ'ল আৰু 2024ৰ ইলেকশ্যনৰ যিদিনাখন ৰিজাল্ট ওলাইছিল সেইদিনাখন আপোনাৰ প্ৰত্যেকজন মানুহেই এটা কথাই কৈছিল যে যিটো মানে আপোনাৰ এটা কথা মানে সাধাৰণ সি বিজেপিক ভাল পোৱা মানুহে হওক বিজেপিক বেয়া পোৱা মানুহে চবেই কৈছে ৰিজাল্টটো মোটামুটি ভাল হৈছে মানে যিকোনো এটা ডিচিশ্যন লোৱাৰ আগতে
মানে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ ক্ষেত্ৰত বিৰোধীৰ শক্তিশালী স্থিতি এখন মানে গণতান্ত্ৰিক দেশত অতিকৈ প্ৰয়োজনীয়। কিন্তু আমি বিগত সময়ত অতি দুৰ্ভাগ্যৰ কথা, আজি প্ৰায় 10 বছৰমানত ভাৰতবৰ্ষখনত অন্ততঃ বিৰোধী অস্তিত্বহীন হৈ পৰিছিল। যিটো আপোনাৰ 2024 নিৰ্বাচনটোত বিৰোধীক আকৌ শক্তিশালী কৰিলে, তেওঁলোকে 99খন পালেও এনেকুৱা এটা পৰ্যায়লৈ তেখেতলোক গুচি গ'ল যে আজি এটা শক্তিশালী বিৰোধী স্থিতিত লোকসভাৰ মজিয়াত তেওঁলোকে এক শক্তিশালী ভূমিকা ল'ব পাৰিব। আৰু এজন ভাৰতীয় নাগৰিকে আচলতে এই বস্তুটোৱে বিচাৰে। গতিকে 2024 জুনৰ পিছত আপুনি যিটো প্ৰশ্ন সুধিছে, ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা সলনি ডেফিনেটলি হৈছে। আৰু মানুহবিলাকে অন্ততঃ এই চাৰচপাৰ হৈ পেলাই এটা নিৰ্বাচনত জিকাৰ পিছত যিটো শংকা বা যিটো ভয়বোধ থাকিলেহেঁতেন, সেইটো মানুহৰ বহুতখিনি নোহোৱা হৈছে, বহু ফেক্টৰটো নোহোৱা হৈছে। কিন্তু তথাপিতো মানুহে এটা কথা বিচাৰে, মানুহ এখন ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে। গভৰ্ণমেণ্টখন ষ্টেবল হোৱাটো কিন্তু খুব দৰকাৰী, কাৰণ ভাৰতীয় মানে সমাজ ব্যৱস্থাটোত এটা ইলেকশ্যন বুলি কোৱাৰ লগে লগে যিটো পৰ্যায়ত আমাৰ পাব্লিক মানি গুচি যায়, গতিকে এখন গভৰ্ণমেণ্ট 5 বছৰ ষ্টেবল হৈ থকাটো খুব দৰকাৰী। গতিকে আমি বিচাৰিম যে এখন গভৰ্ণমেণ্ট ষ্টেবল হৈ থাকক, কাম কৰক, আৰু এটলিষ্ট মানে ভাৰতবৰ্ষৰ পজিশ্যনটো ইণ্টাৰনেশ্যনেলি মানে অলপ আপগ্ৰেড কৰক। আচ্ছা, চ' এইটোত আপুনি কি ভাবে কি ভাৰত জোড়ো যাত্ৰা যোনটো ৰাহুল গান্ধীয়ে ইনিচিয়েট কৰিছিল, হি লেড দ্য থিং, চ' ভাৰত জোড়ো যাত্ৰাৰ কি ৰোল আছে? মই এই কথাটো নাভাবোঁ। মই মানে মোক যদি আপুনি সেই কথাটো হৈছে, মই ৰাহুল গান্ধীৰ ৰোলটোৰ কাৰণে ইলেকশ্যনটো এনেকুৱা হ'ল বুলি মই নাভাবোঁ। তাৰমানে আমি আফটাৰ দ্য ইলেকশ্যন ৰিজাল্টটোৰ পিছত আমি এতিয়া অপজিশ্যনক সেই পজিশ্যনটোত আনিছোঁ, কিন্তু মই নাভাবোঁ যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ কাৰণে এই ইলেকশ্যনটো এনেকুৱা এটা আমি ফল পাইছোঁ। এই ফলটো আচলতে এটা 10 বছৰৰ পিছত অট'মেটিক এণ্টি ইনকামবেঞ্চি মানুহৰ মাজত আহি যায়। তাৰমানে আপুনি যিমান নকৰক কিয়, আপুনি চাওক বাজপেয়ীৰ নিচিনা গভৰ্ণমেণ্টটো 5 বছৰতকৈ থকা নাছিল। যি বাজপেয়ীক আজিৰ তাৰিখত আমি সকলোৱে কৈ আছোঁ, গোটেই ভাৰতবৰ্ষৰ মানুহে কৈ আছোঁ, ইমান ভাল গভৰ্ণমেণ্ট চলাইছিল, সেই বাজপেয়ী আদৰ্শ লৈ পেলাই গভৰ্ণমেণ্ট চলোৱাৰ কথা কৈ থাকোঁ। সেই বাজপেয়ীৰ নিচিনা মানুহৰ গভৰ্ণমেণ্টটো কিন্তু 5 বছৰ পিছত থকা নাছিল। গতিকে 10 বছৰ যেতিয়া এখন গভৰ্ণমেণ্ট হ'ব, যিকোনো এখন গভৰ্ণমেণ্ট য'তে নহওক, এইটো গণতান্ত্ৰিক এটা ব্যৱস্থা, এটা এণ্টি ইনকামবেঞ্চি মানুহৰ মতে থাকি যায়। আৰু সেই এণ্টি ইনকামবেঞ্চিটো প্ৰতিষ্ঠান বিৰোধী ঢৌটোৱেহে মোৰ মতে এইটোত ডাঙৰ এটা ফেক্টৰ। আপুনি এতিয়া চাওক, অসমত পল পাৰ্চেণ্টেজটো ভাল, কিন্তু ভাৰতৰ বাহিৰৰ ষ্টেটবিলাকত পল পাৰ্চেণ্টেজ অত্যন্ত বেয়া। ভাৰত জোড়ো যাত্ৰা দেখি ৰাহুল গান্ধীক ভোটটো দি দিয়া নাই, কিন্তু মানুহ এণ্টি বিজেপি হৈছে। এণ্টি বিজেপি হোৱাৰ লগে লগে এতিয়া আপোনাৰ যোৰহাটতে যিটো কথা আহি গ'ল, মই অসমৰ পাৰ্চপেক্টিভত কথাটো কৈছোঁ, যোৰহাট সমষ্টিত আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে। বিজেপিয়ে অত্যন্ত গোটেই সমগ্ৰ কেবিনেটখন তাত লগাই দিছিল, যথেষ্ট পইচা খৰচ কৰিছিল। তথাপিতো কোনো ভবা নাছিল যে যোৰহাটত বিজেপি হাৰি যাব। বিজেপি কিয় হাৰিল? যোৰহাটত গৌৰৱ গগৈ জিকাতকৈ যোৰহাটত তপন গগৈ হাৰিছে। মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট। তাৰমানে তপন গগৈৰ এগেইনষ্টত যিটো এণ্টি ইনকামবেঞ্চি আছিল, সেই এণ্টি ইনকামবেঞ্চিটোৱে বেছি তাত এজ এ ফেক্টৰ কাম কৰিছে। আৰু মানুহে এটা ফেচ বিচাৰি আছে। তাৰমানে আপোনাৰ এণ্টি ইনকামবেঞ্চিটো থকাৰ লগে লগে মানুহে এটা ফেচ বিচাৰি আছে, আৰু ফেচটো পাই যোৱাৰ লগে লগে মানুহে তাত ভোট দি দিছে। এতিয়া যোৰহাটৰ ফেচটো, যোৰহাটত এণ্টি ইনকামবেঞ্চি সাংঘাতিক আছিল। সেই এণ্টি ইনকামবেঞ্চি আজি যদি গৌৰৱ গগৈ নুঠি পেলাই বেলেগ এজন উঠিলেহেঁতেন, তাত কিন্তু তপন গগৈ জিকি গ'ল। কাৰণ এটা ফেচ লাগিব ন মানুহক, গতিকে কাউণ্টাৰ নেৰেটিভ এটা লাগিব। সেই কাউণ্টাৰ নেৰেটিভটো কোনে দিব পাৰিছে? গতিকে মোক যদি আপুনি সোধে যে যোৰহাটত কংগ্ৰেছ জয়ী হোৱা নাই, মোৰ দৃষ্টিত যোৰহাটত বিজেপি হাৰিছে। দুইটাৰ মাজত পাৰ্থক্য আছে। তাৰমানে কংগ্ৰেছৰ যোনটো জয় বা যিটো জয়কাৰ হৈছে কংগ্ৰেছৰ এইবাৰ, সেইটো কেন্দ্ৰীয় নেতৃত্বৰ বাবে নহয়, আপুনি সেইটো ক'ব বিচাৰিছে ৰাজ্য নিৰ্দিষ্টৰ বাবে হৈছে? মই সেই কথাটোকে আপোনাক কৈছোঁ যে যোৰহাটৰ ছিটটো কংগ্ৰেছৰ জয় নহয়, যোৰহাটৰ ছিটটো গৌৰৱ গগৈ জয়। আৰু গৌৰৱ গগৈ জয়তকৈও যোৰহাটৰ ছিটটো তপন গগৈ পৰাজয়। ডেট ইজ ইম্পৰ্টেণ্ট। তাৰমানে তপন গগৈ হাৰিছে, ডেট ইজ ইম্পৰ্টেণ্ট। দুটাৰ মাজত পাৰ্থক্য আছে। সেই এণ্টি ইনকামবেঞ্চিটো এখন গভৰ্ণমেণ্টত 10 বছৰ শাসন কৰাৰ পিছত চবতে থাকিব। আপুনি যদি ফেচ উলিয়াই দিব পাৰে, 29ত বিজেপি হাৰি যাব। আজিৰ তাৰিখত মোৰ এটা 26ৰ ইলেকশ্যনৰ কথা যদি আহে, মানে গোটেই আলোচনাটো হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চাছ গৌৰৱ গগৈ। কিন্তু এজন CM এজন MP লগত কেতিয়াও কম্পেয়াৰেবল নহয়। গৌৰৱ গগৈ আজিৰ তাৰিখত এজন MP, আৰু ডক্টৰ HBS ইজ এ CM, এজন চিফ মিনিষ্টাৰ এজন MP লগত কেতিয়াও কম্পেয়াৰেবল হয়। मेरे थोड़े भिन्न विचार हैं, और विकल्प, व्यक्ति, व्यवस्था, विचार, वैचारिकी, ये 4 ऐसी चीज हैं जो राजनीति के केंद्र में 2024, आपने पूछा ना कि क्या परिवर्तन हुआ है राजनीतिक सामाजिक परिदृश्य में, आपको क्या परिवर्तन दिखता है?
मैं ये नहीं कहता कि भारत जोड़ो यात्रा की अपार सफलता रहा 2024, क्योंकि ऐसे कई राज्य हैं जहां पर एकदम न्यूट्रलाइज हो गई कांग्रेस, जबकि भारत जोड़ो यात्रा का बहुत बड़ा मोमेंटम उन राज्यों में बना। लेकिन एक चीज में कांग्रेस और विपक्षी दल का जो गठबंधन हुआ वो एक चीज में सफल हो गए कि राज्यों के ऊपर जो मोदी का एक ओवरशैडोइंग था वो कहीं से खत्म हो गया, कि मतलब जो मोदी आधारित राजनीति थी, इसीलिए आप देखो, और यही सबसे बड़ी सफलता रही। तो जो मतलब जो पूरी राजनीति होती थी अब की बार 400 पार, ये जो बीजेपी का नैरेटिव जो 400 पार, ऐसा नहीं कि उसकी मैसेजिंग में प्रॉब्लम थी, हर एक व्यक्ति तक लगभग ये बात समझ में आ गई थी कि इस बार बीजेपी का मैंडेट 400 का है। लेकिन बीजेपी कहाँ मात खा गई कि वो और उसी से मैं आसाम को जोड़ता हूँ कि बीजेपी ये कभी स्पष्ट नहीं कर पाई कि वो 400 पार का करेगी क्या। दैट सस्पेंस लीड्स टू सस्पिशन। और आसाम में क्यों नहीं सस्पिशन हुआ? क्योंकि आसाम में जो एचबीएस की लीडरशिप है उसको लेकर के पूरा चुनाव लड़ा गया, चाहे टिकट वितरण हो, चाहे राजनीतिक गठबंधन हो। इसके केंद्र में जितनी ऑटोनॉमी, जितनी स्वायत्ता एचबीएस को मिली, उतनी शायद और मुख्यमंत्री को बीजेपी ने नहीं दी। अब आसाम के संदर्भ में अगर आप देखें तो मैं थोड़ा जोरहाट के चुनाव को अगर सहजता से ये बातचीत हो रही है तो मेरे हिसाब से जोरहाट का चुनाव बहुत बड़ा चुनाव था। वो कोई इतना छोटा चुनाव नहीं था। वो तपन गोगोई की हार नहीं थी, दरअसल वो हार तो एचबीएस की ही थी। वो हार तो आसाम भाजपा की हार थी, इस बात से कोई डिनाई नहीं कर सकता। और यह भी सही है कि जो भाजपा का अभूतपूर्व प्रदर्शन रहा आसाम में, उसका भी जिम्मेदारी एचबीएस को जाता। उन्होंने ही इतनी बड़ी जीत भी भाजपा को दिलाई। लेकिन जोरहाट में व्यक्ति बनाम व्यवस्था बन गया था कि जो पूरा जोरहाट की जो राजनीति है, मैं ऐसे कई परिवारों को जानता हूं जो गुवाहाटी में रहते हैं जिनका तपन गोगोई से कोई मतलब नहीं है। वो वोट भी डालने नहीं जाते थे, लेकिन इस बार गौरव गोगोई के लिए वोट डालने गए। तो लोग क्यों गए? वो इसलिए नहीं, ऐसा भी नहीं कि वो गौरव गोगोई से बहुत अटैच्ड हैं, लेकिन भारतीय राजनीति में जब राजनीति में एक्सेस हो जाए कि देयर इज अ सिस्टम एंड देयर इज अ पर्सन, so people tend to support the person. Exactly. और ये भी बात नहीं, they look out for the face. Exactly. They could, because they could understand that this is a election about machinery versus a man. मतलब you have to contest this nature of dominance, जहाँ पे एक तरफ गाड़ियों का काफिला चल रहा है, दूसरी तरफ एक व्यक्ति। और यहाँ पर देखिए, चुनाव में हर एक चीज एक परसेप्शन मैनेजमेंट पे भी आधारित है। तो ऐसा इसको किसी नैतिकता से भी जोड़ के देखने की चीज नहीं। राजनीति का संघर्ष अंततः सत्ता और शक्ति का संघर्ष है। सत्ता और शक्ति ही राजनीति की नैतिकता है। तो जो आसाम के अंदर जो परिवर्तन देखने को मिला, वो परिवर्तन कहीं से भी एनडीए को कमजोर नहीं किया। आप देखो, ऐसे सीट पे भी भाजपा जीती जहां पर की संभावना नगण्य थी। इस चुनाव से पूर्व लग रहा था कि वहां नहीं जीतेगी। तो 11 सीट आई वो भाजपा नेतृत्व और पूरा जो चुनाव रहा 2024 में, वो जो मेरी समझ से वो राज्यों को राजनीति के केंद्र में पुनर्स्थापित किया। जो आसाम का मैंडेट था वो एचबीएस का मैंडेट। जो गौरव गोगोई की जो सबसे बड़ी ताकत है वो ये है कि ही हैज नथिंग टू लूज इन दिस इलेक्शन। अगर जोरहाट की बात करो या जो 2026 का जो चुनाव होगा, मुझे नहीं मालूम कि 2026 के चुनाव तक गौरव गोगोई वो मोमेंटम बना पाएंगे कि नहीं। उसके 3 कारण हैं। सबसे पहले तो कांग्रेस में नेतृत्व को लेकर के कोई भी सामंजस्य नहीं है। कि दूसरा कारण जो मुझे समझ में आता है कि गौरव गोगोई केंद्र के नेता हैं, वो केंद्र में रहेंगे या राज्य की जिम्मेदारी समझेंगे। और तीसरा टिकट वितरण और इन सारी बातों को। लेकिन फिर भी कांग्रेस में एक मूलभूत परिवर्तन देखने को मिलता है। अगर कांग्रेस और भाजपा की तुलना किया जाए
तो कांग्रेस ने कई ऐसे निर्णय कई ऐसे राज्य में किए जिसमें उसने अपने स्थानीय नेतृत्व था उसको शक्ति प्रदान किया, जिससे स्थानीय नेतृत्व ज़्यादा मजबूत हुआ। ये बात सही है कि जो HBS का नेतृत्व है उसको अभी भी पब्लिक परसेप्शन में हाई है। जो ऑर्गेनाइजेशनल बैकअप है बीजेपी का वो बहुत स्ट्रांग है। जो बीजेपी का वैचारिकी है उसकी पकड़ बहुत तगड़ी है। लेकिन जो चुनाव है ये समझना होगा कि आसाम एक बहुत बड़ा राज्य नहीं है। आसाम और में अगर कांग्रेस और बीजेपी के मध्य सीट प्रतिशत और मत प्रतिशत का अगर आप अंतर देखोगे तो बहुत बड़ा अंतर नहीं, क्योंकि इट्स अ स्मॉल स्टेट। अगर 4 से 5% का वोट 3 से 4% का भी वोट स्विंग कर गया और 5 से 10 सीट स्विंग कर गई तो आसाम का इलेक्शन नेक्स्ट इलेक्शन में चेंज करता है। तो इसीलिए अभी लेकिन ये सोच लेना कि जो जोरहाट की विक्ट्री थी वो अपना मोमेंटम बनाए रहेगी, ये भी मेरे ख्याल से एक अतिरंजना होगी। क्योंकि वो जो जोरहाट की विक्ट्री थी वो उस मोमेंट की विक्ट्री थी, और जो भाजपा 2014 के बाद आसाम में शीर्ष पर बैठी वो अपर असम का उसमें बहुत बड़ा कंट्रीब्यूशन था। तो जो चुनौती है वो यही है कि कैसे जो अपना एथनिक बेस है, जो जनजातीयतावादी राजनीति है, उसको कैसे अपने फेवर में मेंटेन करके कर सके। क्योंकि चुनौती इसलिए भी बड़ी है क्योंकि आज जो कांग्रेस का नैरेटिव है, अगर वो गौरव गोगोई के साथ जाता है या प्रद्युत बोरदोलोई के साथ जाता है या भूपेन बोरा के साथ जाता है, ये सारे नेता कहाँ से आते हैं? अपर असम से ही आते हैं। तो और सबसे ज़्यादा सीट भी वहीं से है, सबसे ज़्यादा वोट शेयर भी वहीं से। लोअर असम और बरोक वैली की आपको एक संरचनात्मक संघर्ष को समझना होगा। वो ये है कि वहाँ पे सीट बड़ी क्रिस्टलाइज्ड है, वो रिलीजियस लाइन पे ही है। डिलिमिटेशन के बाद अगर आप चुनाव विशेषज्ञ हैं तो आप समझ जाएंगे कि कितनी सीट ऐसी है जहाँ पे कांग्रेस को मिलेगा, क्योंकि जो मुस्लिम वोट है वो ओवरवेलमिंगली कांग्रेस को देगा, जो हिंदू वोट है वो ओवरवेलमिंगली बीजेपी को देगा। लेकिन अपर असम में तो ऐसा है ही नहीं। तो वहाँ की जो राजनीति है वो पूरी इस बात पर आधारित रहेगी कि वैचारिकी क्या प्रस्तुत करती है कांग्रेस और भाजपा, नेतृत्व में किसके चुनाव लड़ती है कांग्रेस खास तौर से, बीजेपी का तो मेरे ख्याल से HBS ही रहेंगे फेस। तीसरा जो सबसे बड़ी बात है कि गठबंधन क्या होता है। कमिंग विधानसभा इलेक्शन इज नॉट समथिंग वेयर you would want that election be polarized on both ethnic lines as well as religious lines, because if ethnic polarization happens it would polarize the whole of Brahmaputra Valley, starting from Sadiha to onwards to to Kokrajhar and further down south. So that is something which would be very crucial, how the alliances are formed. Nobody, so अगर पूरी तरह से देखें तो 2024 से कंटिन्यूटी दिख रही है। बीजेपी एक डोमिनेंट प्लेयर अभी भी आसाम में है, 93 सीट्स लाया। तो मिला जुला के 4 बड़े मुद्दे रहेंगे। एक तो मुद्दे क्या बनते हैं, कांग्रेस क्या मुद्दे बनाती हैं, लीडरशिप एक बड़ा मुद्दा रहेगा, अलायंसेस क्या फॉर्म होते हैं, और वैचारिकी क्या बनती है। क्योंकि बीजेपी को भी समझना होगा कि polarization has a limit in Assam, yes, and that limit has already reached its peak in the previous assembly election, and which is also apparent in the present Lok Sabha election. So यही मेरे विचार हैं। এতিয়া আমি মুড অফ দ্য নেশ্যনলৈ যাম। মুড অফ দ্য নেশ্যন, হা, চ' নৰ্থ ইষ্ট ৰিজনৰ মুড অফ দ্য নেশ্যন। চ' টু সৰলতাত যদি বুজাওঁ, মুড অফ দ্য নেশ্যন মানে হ'ল কি, যদি এতিয়া লোকসভা ইলেকশ্যন হ'লহেঁতেন তেতিয়া মানুহৰ ভোটিং প্ৰেফাৰেঞ্চেছ কি হ'লহেঁতেন, ভোট মানে কিমানটা ছিটছ পলিটিকেলছ পাৰ্টিহঁতে পালে হয়। চ' সেইটোৱে হয় মানে মুড অফ দ্য নেশ্যন, এটা সৰু এটা ব্ৰিফ, ঠিক আছে, এটা এনালাইচিছ হয় যোনটো ইণ্ডিয়া টুডে কৰে। আৰু সেইটো মানে OG অফ অল মুড অফ দ্য নেশ্যন বুলি কোৱা হয়। আৰু এইটো 2001 ষ্টাৰ্ট হৈছিল মুড অফ দ্য নেশ্যন। চ' এতিয়া আমি নৰ্থ ইষ্ট ব্ৰাঞ্চৰ কাৰণে এইটো আমি মানে ছাৰ্ভে এটা লৈ আহিছোঁ। চ' সেইটোৰ ওপৰত আপোনালোকৰ এনালিচিছটো হ'ব। চ' আমি ডিছএগ্ৰিমেণ্ট যিয়ে আছে ছাৰ্ভেটো লৈ। হা, চ' মোৰ ফাৰ্ষ্ট ডেটাটো যোনটো মই এতিয়া প্ৰেজেণ্ট কৰিম
হ'ল নৰ্থ ইষ্টত অল টোটেল 25টা ছিটছ আছে চ' এতিয়া জুনত যোনটো লোকসভা ইলেকশ্যন হ'ল তাত NDA secured 16 seats, India Alliance secured 7, BJP 13 and Congress 7. কিন্তু এতিয়া যোনটো মুড অফ দ্য নেশ্যন আমি ছাৰ্ভে কৰিলোঁ তাতে NDA, India Alliance and কংগ্ৰেছৰ ছিটটো একে হৈ আছে 16 কিন্তু BJPৰ এটা ছিট কমিছে আৰু এইটো এলায়েন্স যোনটো হয় AGP আৰু UPPL তাহাঁতি 2টা ছিট জিকিছিল এতিয়া 3টা ছিট জিকিছে চ' সেইটো যোনটো এটা ডিফাৰেঞ্চ আহিছে সেইটোৰ ওপৰত আপোনালোকে কি ক'ব চাওক তাৰমানে অসমৰ ৰাজনীতিটোত অসমৰ সমাজ ব্যৱস্থাটো এটা প্ৰভাৱ পেলায় যিটো কথা মই কৈ আহিছোঁ আৰু যিটো অলপ দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে অলপ কথা বতৰাবিলাকে আৰু বিভিন্ন ধৰণৰ নেৰেটিভ এটা ছেট কৰি যায় আৰু সেই নেৰেটিভটোৱে অলপ পলাৰাইজেশ্যন কৰি দিয়ে আৰু যিটো কিন্তু অসমীয়া সমাজখন সেইটো নহয় অসমীয়া সমাজখনে সেই পলাৰাইজেশ্যনটোত জেনেৰেলি ছাপোৰ্ট নকৰে কিন্তু অসমত কেইটামান ভাইটাল ইছ্যু আছে অসমক লৈ পেলাই অসমত দুটা কথা এটা কথা হ'ল কি আপোনাৰ শিৱসাগৰ যিটো ইনচিডেণ্ট হ'ল শিৱসাগৰ ইনচিডেণ্টটোৱে গোটেই অসমীয়া জাতীয়তাবাদৰ অসমৰ মানুহখিনিক একগোট কৰি পেলালে সেইটো কাৰেক্ট তাৰমানে অসমত মানে এটা বাহিৰাগত ভাৰতৰে বাহিৰাগত মানুহৰ এটা প্ৰৱেশক লৈ পেলাই এটা অসমত এটা নেৰেটিভ আছে বিশেষকৈ জাতীয়তাবাদী এটা নেৰেটিভ আৰু এট দ্য ছেইম টাইম লোৱাৰ আছাম পলিটিক্সটো অলপ বেলেগ লোৱাৰ আছামৰ গোটেই নেৰেটিভটো হৈছে সন্দেহযুক্ত আমি বাংলাদেশী বুলি যিখিনি কথা কওঁ আৰু এই বস্তুটোৱে অসমৰ গোটেই পলিটিকেল নেৰেটিভটো ছেট কৰে আপোনাৰ অলপ দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ আপুনি যদি 1991, 2001, 2011 এই গোটেই চেঞ্চাছকেইটা লয় সেই চেঞ্চাছকেইটা আপুনি চালে কিন্তু লোৱাৰ আছামত মানে নামনি অসমত মানে সেই মানে আপোনাৰ মানে জিলা কেইখনমান যদি লয় তাত কিন্তু আপোনাৰ মুছলমানৰ মানে আপোনাৰ হেৰিটো পাৰ্চেণ্টেজটো মানে পপুলেশ্যন গ্ৰ'থটো খুব বেছি হৈ গৈছে আৰু সেই খুব বেছি পপুলেশ্যন গ্ৰ'থটোৱে আপোনাৰ গোটেই ৰাজনীতিত গোটেই লোৱাৰ আছাম ৰাজনীতিত গোটেই কথাটো প্ৰভাৱ পেলায় গতিকে এই ডিলিমিটেশ্যন যিটো হৈছে ডিলিমিটেশ্যনটোৱে মানে বিজেপিক বহুতখিনি ক্ষেত্ৰত সুবিধা কৰি দিব বহুকেইটা সমষ্টিত 93টা 95টা মানে 100টা সমষ্টিটো হয়তো তেওঁলোকক সুবিধা কৰি দিব ডেম'গ্ৰাফিকেলি বাকীকেইটা সমষ্টিত হয়তো নকৰিব সেইকেইটা তেওঁলোকে সেইমতেই গোটেই প্লেনিংটো কৰি পেলাই মোৰ দৃষ্টিত বনাইছে কিন্তু কথাটো হ'ল কি মই আপোনাক প্ৰথমতে যিটো কথা ক'লোঁ যে যোৰহাটৰ ফেজটো অসমত স্প্ৰেড কৰিব নেকি অসমত আৰু বেলেগ বেলেগ সমষ্টিত সেই কথাটো সোমাই যাব নেকি কিয় যোৰহাট এনেকুৱা এটা সমষ্টি আছিল তাত আপোনাৰ ভাবিবই পৰা নাছিল তাততো ডিলিমিটেশ্যন নহ'লেও কমপ্লিটলি আমাৰ থলুৱা যিখিনি খিলঞ্জীয়া মানুহ এই খিলঞ্জীয়া মানুহৰে অধ্যুষিত এটা সমষ্টি তাতো বিজেপিয়ে ভবাৰ নিচিনা ৰিজাল্টটো নহ'ল কাৰণ এখন ফেচক লৈ পেলাই এখন মুখক লৈ পেলাই মানুহে হয়তো ভোটটো দি দিলে গতিকে এই কথাটোৱে আমাৰ গোটেই অসমৰ বেলেগ বেলেগ সমষ্টিবিলাকত এই কথাখিনি সোমাই যাব নেকি আৰু এই কথাখিনি নোসোমাবলৈ এটাই উপায় আছে আমাৰ মানে কি ছ'চিয়েল ফেব্ৰিকেশ্যন ছ'চিয়েল নেৰেটিভটো ইনটেক্ট ৰাখিব পাৰিব লাগিব মোৰ দৃষ্টিত তাৰমানে আমি মানে অসমততো 3টা শ্ৰেণীৰ মুছলমান আছে অসমত 3টা শ্ৰেণী এখিনি মুছলমান যিখিনি একদম প্ৰায় 800 বছৰীয়া বৰ্ণিল ইতিহাসেৰে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে আৰু এখিনি মুছলমান হৈছে প্ৰায় 150 বছৰমানৰ অভিবাসী মুছলমান এই দুইখিনি মুছলমান অসমৰ সমাজ জীৱনৰ তেওঁ অবিচ্ছেদ্য অংগ তেওঁলোক আমাৰ অসমৰ প্ৰব্লেমটো হৈছে যিখিনি সন্দেহযুক্ত বাংলাদেশী নাগৰিক অসমৰ গোটেই প্ৰব্লেমটো হৈছে সেইখিনিক লৈ পেলাই কিন্তু সেইখিনিক গালি পাৰিবলৈ যাওঁতে বাকীখিনিও যাতে সোমাই নাযায় মই এই কথাটো ক'ব বিচাৰিছোঁ তাৰমানে এনেকুৱা এটা নেৰেটিভ ছেট হৈ যাব নালাগে হিন্দু ভাৰ্চাছ মুছলিম এই নেৰেটিভটোৱে কিন্তু অসমৰ সমাজ ব্যৱস্থাটোক ক্ষতি কৰিব অসমৰ সমগ্ৰ অসমীয়াৰ উমৈহতীয়া শত্ৰু হৈছে সেই বাংলাদেশী অনুপ্ৰৱেশকাৰীখিনি যিখিনি আমি তথ্যগতভাৱে নাথাকিলেও তেওঁলোক যে অসমত আছে এইটো ধ্ৰুৱ সত্য আৰু তেওঁলোকৰ কাৰণেই লোৱাৰ আছামৰ বহুকেইখন জিলাৰ পপুলেশ্যন গ্ৰ'থটো সাংঘাতিক বেছি হৈছে মানে যিটো আপোনাৰ ভাবিব নোৱাৰা ধৰণে পপুলেশ্যন গ্ৰ'থটো লোৱাৰ আছামৰ জিলাকেইখন আপোনাক মই কেইখনমান জিলাৰ জাষ্ট এটা ডাটা দিওঁ বৰপেটা দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা এইকেইখন জিলা যদি আমি লওঁ এইখন জিলাত 1991, 2001, 2011 আপোনাৰ হিন্দু জনসংখ্যা হ্ৰাস পাইছে 6.41%, হুৱেৰাজ মুছলমান জনসংখ্যা এইখন জিলাত বৃদ্ধি পাইছে 62.65%। এই 62.65% যে বৃদ্ধি পাইছে এই বৃদ্ধিটোত কিন্তু আমাৰ যিখিনি অসমৰ অবিচ্ছেদ্য মুছলমান মানুহ তেওঁলোকৰ অৰিহণা বিশেষ নাই। এইখিনি যে হ্ৰাস পাইছে সেইসকল লোক যিসকল শিক্ষিত নহয় মানে আপোনাৰ যিসকল সন্দেহযুক্ত নাগৰিক আজিৰ তাৰিখত ভাৰতৰ নাগৰিকত্ব লৈ আছে তেওঁলোকৰ ওপৰতে সন্দেহটো বেছিকৈ যায় আৰু এইখিনিয়ে আৰু এটা মেজৰ প্ৰব্লেম কৰিছে আমাৰ এটা নেৰেটিভ আছে
আমাৰ অসমত এটা নেৰেটিভ আছে যে আমাৰ অভিবাসী মুছলমানখিনিয়েহে অসমীয়া ভাষাটো সুৰক্ষিত কৰি ৰাখিছে বাট এই নেৰেটিভটো আমাৰ অসমত মানে খুব বহু দিনৰ পৰা চলি আছে যে সেই যিখিনি মুছলমান আছে তেওঁলোকে যদি অসমীয়া ভাষাটো লোকপিয়লত নিলিখিলেহেঁতেন অসমীয়া ভাষাটো কেতিয়াবা নোহোৱা হৈ গ'লহেঁতেন বাট ইজ এন এবছলিউটলি ৰং নেৰেটিভ আপুনি যদি এইকেইখন ডিষ্ট্ৰিক্টৰ কথাই যায় যিটো ডিষ্ট্ৰিক্টত মই এনালাইচিছ কৰিছিলোঁ তাত আপোনাৰ অসমীয়া কথা কোৱা মানুহ বৃদ্ধি পাইছে 7.34%. এট দ্য ছেইম টাইম বৃদ্ধি পাইছে এইটো কোনটো ইয়াৰৰ ৰেফাৰেঞ্চ এই গোটেইটা ইয়াৰ মানে আপোনাৰ 91, 2001, 2011 এই তিনিটা দশকত যদি আপুনি চায় তাত অসমীয়া আমাৰ মানুহে কি কয় আমাৰ নেৰেটিভটো কি বাগধাৰাটো কি যে সেইখিনি মানুহে কিমান বৃদ্ধি পাইছিল মুছলিম 62%. আমাৰ নেৰেটিভটো আছে যে সেই মানুহখিনিয়ে অসমীয়া ভাষাটো নিলিখাহেঁতেন অসমীয়া কেতিয়াবাই সংখ্যালঘু হ'লহেঁতেন কিন্তু প্ৰেক্টিকেলি কথাটো হৈছে কি তাত অসমীয়া ভাষী বৃদ্ধি পাইছে 7.34%. কিন্তু বেংগলী ভাষী বৃদ্ধি পাইছে 115.99%. 115% মানে 116% বৃদ্ধি পাইছে 116% বঙালী ভাষী বৃদ্ধি পাইছে তাৰমানে সেই যিখিনি মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে তেওঁলোকে কি ভাষা কয় বঙালী ভাষা কয় তেওঁলোকে অসমীয়া ভাষা নকয় কিন্তু আমাৰ নেৰেটিভটো আছিল যে তেওঁলোকে অসমীয়া ভাষা কয় কাৰণে অসমীয়াটো আজিৰ তাৰিখত সংখ্যাগৰিষ্ঠ ভাষা হিচাপে আছে দিছ ইজ এবছলিউটলি ৰং নেৰেটিভ এই কথাবিলাকে এটা আপোনাৰ কাউণ্টাৰ নেৰেটিভ ক্ৰিয়েট কৰিছে সেইটোৰে সুবিধা বিজেপিয়ে লৈছে যে এইখিনি কথাই যদি হ'বলৈ যায় অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলগীয়া হয় তেতিয়া আমি এই মানুহখিনিক অসমৰ পৰা বিতাড়িত কৰিব লাগিব আৰু গোটেই হিন্দু মানুহখিনি একগোট হ'ব লাগিব সেইটো এটা নেৰেটিভ আৰু এট দ্য ছেইম টাইম আৰু এটা নেৰেটিভ অসমত আছে যে বাহিৰাগত মানুহখিনি মাৰোৱাৰী কওক বিহাৰী কওক বা বেলেগ ৰাজ্যৰ পৰা অহা মানুহখিনি সেই মানুহখিনিৰ অসমত দপদপনি বাঢ়িছে কিন্তু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লাগিলে সেই মানুহখিনিৰ এগেইনষ্টত অসমীয়া জাতি হিচাপে সংঘবদ্ধ হ'ব লাগিব আমি এতিয়া অসমীয়া জাতি হিচাপে সংঘবদ্ধ হ'ম নে হিন্দু ধৰ্ম হিচাপে সংঘবদ্ধ হ'ম দেট ইজ এ ভেৰি বিগ কুৱেশ্যন মানে দুটা নেৰেটিভ ক্ৰিয়েট হৈ গৈছে কিন্তু আৰু অৰ্থনৈতিক উন্নয়নৰ কথা কয় যে অৰ্থনৈতিক উন্নয়ন লাগিব আমাক গতিকে তেওঁলোক আহিবই ব্যৱসায় বাণিজ্য কৰিবই গতিকে কথাটো হৈছে কি দুটা প্ৰশ্ন যেতিয়া আহে এটা জাতিৰ প্ৰশ্ন যেতিয়া আহে আৰু এটা অৰ্থনৈতিক উন্নয়নৰ প্ৰশ্ন আহে তেতিয়া আপুনি কোনটোৰ লগত থাকিব জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন আহিব আৰু জাতিৰ অৰ্থনৈতিক উন্নয়নৰ কথা আহিব এই দুটা যেতিয়া ফাইনেলি আহি যায় কোনটোৰ লগত থাকিব এই কনফ্লিক্টটো এতিয়া আহি আমাৰ কনফ্লিক্টটো এই দুটাৰ মাজত সোমাই পৰিছে এটা ছেকশ্যন অফ পিপলে কৈছে যে অৰ্থনৈতিক উন্নয়ন লাগিব অৰ্থনৈতিক উন্নয়নেহে জাতি বচাব আৰু এটা ছেকশ্যন অফ পিপলে কৈছে যে জাতি বচোৱাটো প্ৰথম কাম তাৰপিছতহে অৰ্থনৈতিক উন্নয়ন গতিকে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কোনটো নেৰেটিভক কোনটো ৰাজনৈতিক দলে কেনেকৈ লৈ যাব পাৰিছে আৰু যুৱ প্ৰজন্মই গোটেই বস্তুটো কেনেকৈ বিচাৰে তেওঁলোকে জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বিচাৰিব নে তেওঁলোকে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিচাৰিব আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰসংগটো যদি আহে তেতিয়া আমাৰ যিসকল বাহিৰৰ লোক বিহাৰৰ ইউপিৰ বেলেগ ৰাজ্যৰ পৰা অহা লোক তেওঁলোকো আমাৰ অসমৰ অস্তিত্বৰ কাৰণে ভাবুকি এট দ্য ছেইম টাইম যিখিনি অনুপ্ৰৱেশকাৰী সন্দেহযুক্ত বাংলাদেশী নাগৰিক আহিছে তেওঁলোকো আমাৰ কাৰণে ভাবুকি এতিয়া সেই কথাটো সংঘবদ্ধভাৱে যদি জাতিটোৱে চিন্তা কৰে তেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো অসমত সলনি হৈ যাব কিন্তু কোনটো ঘটনা লয় আৰু দুইটা ঘটনাকে বেলেগ ৰাজনৈতিক দলে বেলেগ হিচাপে লয় মানে এটাক ধৰ্মৰ ৰূপ দিয়ে আৰু এটাক জাতিৰ ৰূপ দিয়ে এতিয়া আমি পাহৰি গ'লে নহ'ব যে জাতিৰ ৰূপ দিবলৈ যাওঁতে ধৰ্মক পাহৰি গ'লেও নহ'ব আৰু ধৰ্মৰ ৰূপ দিবলৈ যাওঁতে জাতিক পাহৰি গ'লেও নহ'ব গতিকে এই দুটাৰ মাজত আমি যদি সন্তুলন যদি বজাই ৰাখিব পাৰোঁ তেতিয়া অসমখন এখন সুন্দৰ হ'ব সুন্দৰ ৰাজ্যলৈ পৰিৱৰ্তিত হ'ব আৰু আমি এক সুন্দৰ পৰিৱেশৰ মাজত থাকিব পাৰিম আদাৰৱাইজ কিন্তু এই দুইটা বস্তুৱে অসমৰ সমাজ জীৱনক বাৰুকৈ প্ৰভাৱ পেলাব আমি এই কথাত বিকাশ ত্ৰিপাঠীয়া ডাঙৰীয়াৰ মন্তব্য শুনিম কিন্তু তাৰ আগতে উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ কথাও আমি ক'ম সেইবাবে মই আস্মিতাক আন যিখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখিনি আছে সেই ৰাজ্যসমূহৰ বিশ্লেষণ দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিম চ' মই এতিয়া মিজোৰামৰ ডেটা দি আৰম্ভ কৰোঁ চ' বেচিকেলি মিজোৰামৰ যোনটো ডেটা মুড অফ দ্য নেশ্যনে ওলাইছে ছাৰ্ভেত সেইটো বিশেষ একো চেঞ্জেছ নাই ছিট নাম্বাৰত কিন্তু ভোট শ্বেয়াৰত আছে চ' বেচিকেলি বিজেপি NDA কংগ্ৰেছ ইণ্ডিয়া এলাইন ZPM MNF ইহঁতি যিমানকেইটা ছিটছ এইটো জুনৰ লোকসভা ইলেকশ্যনত পাইছিলে সিমানখিনিয়ে মুড অফ দ্য নেশ্যনে এতিয়াও দেখাইছে চ' মই নাম্বাৰ্ছকেইটা আৰু ৰিপিট নকৰোঁ কিন্তু ভোট শ্বেয়াৰত NDA লোকসভা ইলেকশ্যনে
6.82% ভোট শ্বেয়াৰ পাইছিল NDA, কিন্তু এইবাৰ যোনটো মুড অফ দ্য নেশ্যন আমাক ছাৰ্ভেটো দেখাই আছে ইট ইজ 30%। আকৌ ইণ্ডিয়া আৰু বেলেগ ইণ্ডিয়াত ইমান একো চেঞ্জেছ নাই তেনেকুৱা, কাৰণ আগতে 20.07% আছিল আৰু এতিয়া 20%, চ' 0.7ৰ ডিফাৰেঞ্চ। চ' ইমান আমি এইটো ডিছকাছ নকৰোঁ, কিন্তু বেলেগ আদাৰ্ছ পাৰ্টিজ আছে তাতে আকৌ ছিগনিফিকেণ্ট চেঞ্জেছ দেখাইছে। 73.11%ৰ ভোট শ্বেয়াৰ আছিল লোকসভা ইলেকশ্যন 2024 যোনটো জুনত হৈছিল, কিন্তু এইবাৰ দেখাইছে 50%। চ' বেচিকেলি চেঞ্জেছটো মষ্টলি মানে অসমতে আছিল ছিটছৰ যোনটো UPPL আৰু AGPৰ হৈছিল, কিন্তু বেলেগ যেনেকৈ ছিক্কিম হওক তাতে মানে তাত সেইবোৰ ষ্টেটছত খালি ভোট শ্বেয়াৰৰ ডিফাৰেঞ্চ আছে। চ' আই উইল অনলি টক এবাউট দ্য ভোট শ্বেয়াৰ দেন, ঠিক আছে। চ' NDAত মুড অফ দ্য নেশ্যনে কৈ আছে কি NDAৰ ভোট শ্বেয়াৰটো 55% হয়, কিন্তু আগতে যোনটো লোকসভা ইলেকশ্যনত আছিল সেইটো 47.66% আছিল, তাৰমানে এইবাৰ বেছি NDAত। ইণ্ডিয়া এলায়েন্সত ইট ইজ 2% নাও, বাট during Lok Sabha elections, it was 0.58%. There is also a significant increase. For the state of Sikkim. Yeah, for the state of Sikkim. See, I want to say something. Can I? Yeah. देखिए, सिक्किम के संदर्भ में एक बहुत रोचक बात है कि जो SKM है वो NDA के अलायंस में चुनाव नहीं लड़ी थी 2024 का। अभी जब शपथ ग्रहण समारोह हुआ तो SKM NDA का पार्ट बन गया, तो जिसकी वजह से जो आपको मतदान प्रतिशत दिख रहा है वो बढ़ता हुआ दिख रहा है, क्योंकि NDA मतलब BJP, SKM और सारे जितने घटक दल NDA के वो मोस्टली यही। तो और सबसे बड़ी बात ये है कि जो मत विभाजन है, मतलब जिसे आप वोट शेयर कहते हैं, वो कोई बहुत बड़ा सिग्निफिकेंट चेंज अभी नहीं दिखा रहा, ना ही सिक्किम में दिखा रहा है, ना ही मिजोरम में दिखा रहा है। ठीक है, तो अब हम त्रिपुरा और बाकी स्टेट्स के बारे में बात करते हैं। तो इन सब स्टेट्स में भी सीट्स में कोई चेंजेस नहीं है हमारे मूड ऑफ द नेशन के डेटा के अकॉर्डिंग। बीजेपी में जैसे उनको 2 मिला था पहले, अभी भी 2 ही है। NDA 2, कांग्रेस में 0, तब भी नहीं मिला, इंडिया अलायंस को भी नहीं मिला। लेकिन वोट शेयर में फिर से एक ही बात है, NDA को पहले 70.79% का वोट शेयर मिला था और अभी NDA में 65% दिखाया है। सो देयर इज अ like dip of 5%. India Alliance initially like during Lok Sabha election 23.9% था, अभी 25% जो कि बढ़ गया है। और अदर पार्टीज में सेम थिंग 5.3% था लोकसभा इलेक्शन के टाइम पे, और अभी ये 10% तक बढ़ गया है। तो त्रिपुरा का भी कोई अलग नहीं, सेम ट्रेंड है। देखिए, वोट शेयर वोलेटाइल होता है, लेकिन सीट शेयर इंटैक्ट है। और अगर आप त्रिपुरा का भी आंकड़ा देखो, अंतर समझो ना, जो NDA और इंडिया के बीच का जो डिफरेंस है वो बहुत ह्यूज है। मतलब इंडिया कहीं ना कहीं गेन कर रहा है, लेकिन वो इतना अधिक गेन नहीं कर रहा है कि बहुत अधिक त्रिपुरा में या सिक्किम में अनसेटल करना। त्रिपुरा के बारे में मैं एक बात पूछना चाहती हूँ कि जो ये 5% का जो डिफरेंस हम देख रहे हैं, क्या आपको लगता है कि जो त्रिपुरा में जो बाढ़ आई थी इस बार, बहुत ख़राब हालत जिसके हुआ, तो वो सारे इश्यूज़ या फिर कोई स्कीम या फिर कोई पर्टिकुलर, आप मतलब क्या लगता है कि कोई स्कीम्स भी मतलब जो एक चीफ मिनिस्टर ला रहा है स्टेट में, या फिर जो डिज़ास्टर मैनेजमेंट का सिचुएशन में जो भी दिखा रहा है, वो सारे फैक्टर्स भी मैटर करते हैं या फिर वो? देखिए, त्रिपुरा के संदर्भ में आपने बहुत सही बात कही कि जो त्रिपुरा का लोकसभा चुनाव था वो एक नेशनल लेवल का चुनाव था। उसमें जो त्रिपुरा में NDA को बढ़त मिली, और जो सीट के संदर्भ में और वोट शेयर के संदर्भ में भी वो एक राष्ट्रीय कारण भी बहुत प्रभावी रहते हैं त्रिपुरा के चुनाव में, खासतौर से जब से कम्युनिस्ट पार्टी का डिक्लाइन हो गया है। लेकिन जो ये मूड ऑफ द नेशन सर्वे हुआ है वो फ्लड के बाद, और बहुत वहाँ पे जो त्रिपुरा में जो बाढ़ रही है बहुत बड़ी त्रासदी एक तरह से लाई है। तो ये जो स्थानीय मुद्दे भी कुछ कुछ बड़े हो जाते हैं। जो लोकसभा के चुनाव के समय जो मतदान होता है, और जब आप लोकसभा चुनाव से 2 महीने बाद या 1 महीने बाद जब करो, तो लोगों के मानसिक लोगों के सोच में थोड़ा परिवर्तन आता है, तब वो थोड़ा स्थानीय मुद्दों पर भी ज़्यादा गंभीर होते हुए दिखते हैं। त्रिपुरा के संदर्भ में ये बात स्पष्ट दिखाई दे रही है। लेकिन किंतु जो खाई है मत विभाजन की, जो वोट शेयर का जो डिफरेंस है वो इतना सिग्निफिकेंटली हाई है
कि कुछ बड़ा अनसेटल होता हुआ नहीं दिख रहा है त्रिपुरा। এতিয়া মই আপোনাক মণিপুৰৰ বিষয়ে সুধিম চ' মণিপুৰত একো তেনেকুৱা চিট ডিফাৰেঞ্চ নাই কংগ্ৰেছ গভৰ্ণমেণ্ট এতিয়া হৈছে ৰিচেণ্টলি চ' সেইটো মণিপুৰ ভায়লেঞ্চৰ কণ্টেক্সটত আপুনি কি ক'ব বিচাৰে না বেচিকেলিটো মণিপুৰ ভাইলেঞ্চৰ কাৰণেই হৈছে তাৰমানে মণিপুৰৰ সেইকেইটা একদম চাৰ্টেইন চিট আছিল বিজেপিৰ কাৰণে কিন্তু যেতিয়া ভাইলেঞ্চটো এনেকুৱা হ'ল আৰু মই সেইটোৱেই বাৰে প্ৰতি আপোনালোকক কৈ আছোঁ যে এণ্টাৰ ষ্টেট এটা নেৰেটিভ কেনেকৈ বিল্ড আপ হৈছে আৰু সদায় ইলেকশ্যনত সদায় বিফৰ ইলেকশ্যন সেই নেৰেটিভে কাম কৰে আমাৰ হাৱা চলা বুলি যে কয় যে ইলেকশ্যনৰ বতাহ কোনফালে বলিছে সেইটোৰ ওপৰত খুব নিৰ্ভৰ কৰে কিন্তু মণিপুৰত যিটো কথা হ'ল আৰু বাৰে প্ৰতি মণিপুৰৰ কথাটোক লৈ পেলাই এটা প্ৰশ্ন উঠি আহিছিল যে প্ৰাইম মিনিষ্টাৰগৰাকী কিয় মণিপুৰলৈ নাহিল সেইটোৱে মেজৰ ইছ্যু প্ৰাইম মিনিষ্টাৰ যদি একবাৰ আহি গ'লহেঁতেন তেতিয়া কথাটো হয়তো এটা বেলেগ হৈ গ'লহেঁতেন আৰু গোটেই নেৰেটিভটো সেইটোৱে ছেট আপ হৈ গ'ল প্ৰাইম মিনিষ্টাৰ নাহাটোকে অল ইণ্ডিয়া নেৰেটিভ কৰি দিয়া হ'ল প্ৰাইম মিনিষ্টাৰ তাত প্ৰেজেণ্ট নহ'ল আৰু প্ৰাইম মিনিষ্টাৰ মানে এনেও হয়তো প্ৰাইম মিনিষ্টাৰ অহাৰ পিছতো হয়তো সেই ভাইলেঞ্চটো কিমানখিনি কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন ক'ব নোৱাৰোঁ কাৰণ এইটো এটা তাৰ হিষ্ট্ৰী আছে তাৰ কথা আছে গোটেই কথাখিনি আছে কিন্তু প্ৰাইম মিনিষ্টাৰ নহাটো এটা নেৰেটিভ ছেট হ'ল আৰু সেই নেৰেটিভটো আহি পেলাই ফাইনেলি দুটা যিটো তেওঁলোকৰ পাবলগীয়া আছিল সেই পাবলগীয়া চিট দুটা হেৰুৱালে মণিপুৰ আৰু যিটো ভোট শ্বেয়াৰৰ প্ৰসংগ আপোনালোকে কৈ আছে যে ভোট শ্বেয়াৰটো এটা ষ্ট্ৰেটেজিক হ'ব লাগিব তাৰমানে ভোট শ্বেয়াৰ এতিয়া বহুতখিনিও যদি ভোট শ্বেয়াৰ হৈ যায় তাৰপিছত পাৰ্টি ফৰ্ম নকৰিব পাৰে হোৱাৰ 30% ভোট শ্বেয়াৰতে গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰে ভোট শ্বেয়াৰ শুড বি ষ্ট্ৰেটেজিক গতিকে আমি 30% হৈ 28% হোৱাৰ পিছতো আমাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ এক্সাম্পল আছে মানে উদাহৰণ আছে গতিকে ভোট শ্বেয়াৰটো আপুনি ষ্ট্ৰেটেজিক নে ভোট শ্বেয়াৰটো অভাৰঅল সেইটোৱে খুব নিৰ্ভৰ কৰে আৰু এইখিনি 5% 3% ভোট শ্বেয়াৰ ডিফাৰেঞ্চটো মোৰ মতে খুব এটা ছিগনিফিকেঞ্চ নহয় এইটো এটা +-5-10 থাকিবই কিন্তু ছিগনিফিকেণ্টটো হৈছে যদি আমাৰ পোলিং পাৰ্চেণ্টেজ মানে খুব দেখা গৈছে ৰিচেণ্ট ট্ৰেণ্ডত যে পোলিং পাৰ্চেণ্টেজটো নেশ্যনেল লেভেলত বহুত কমিছে দিছ ইজ ভেৰি পেথেটিক এণ্ড বৰ চিন্তনীয় কথা হৈছে এই কথাটো আৰু পোলিং পাৰ্চেণ্টেজ মানে আইডাৰ আমাৰ মানে হেৰিটো মানে আমাৰ গোটেই এণ্টাৰ জেনেৰেশ্যনটোৰ মানে ছিষ্টেমটোৰ প্ৰতি ফেইথ নাইকিয়া হৈ গৈছে নে তেওঁলোক নিজক লৈ বেছি ব্যস্ত হৈছে নে তেওঁলোকে পাৰ্টিচিপেট কৰিব নিবিচাৰে মানে কোনটো কথা হৈছে ডেট ইজ মোৰ মতে সেইটোহে বেছি ভেৰি ইম্পৰ্টেণ্ট কথা তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিটো লোকসভা নিৰ্বাচনৰ পিছত আমি যিটো দেখিছোঁ বহুত মাত্ৰাত একো সলনি হোৱা নাই নাই হোৱা আমি সেই একেখিনি জাগাতে यही আছোঁ। बहुत बड़ा परिवर्तन है मतलब इस बात को समझना होगा कि जो नॉर्थ ईस्ट का 2024 का परिवर्तन है वो बहुत बड़ा परिवर्तन है अगर आप पूरे लोकसभा चुनाव का परिणाम देखें 3 जून को 3 जून से आज तक लोग उत्तर प्रदेश में ज़्यादा उलझ गए और पूर्वोत्तर भारत के जो चुनाव परिणाम थे उसके ऊपर लोगों का ध्यान कम हो गया लेकिन आप देखो कि जो उत्तर प्रदेश जो पूर्वोत्तर के राज्य के चुनाव के परिणाम थे वो बहुत बड़े परिवर्तन थे और वो अभी भी मोमेंटम बरकरार है जो डेटा अगर आप देखो तो ये एक तरह से तो जो मैंने कहा कि डिफरेंस ज़्यादा नहीं हो रहा है ये 2024 इंटैक्ट है तो ये अपने आप में बहुत बड़ा परिवर्तन है असम अरुणाचल प्रदेश त्रिपुरा ये 3 ऐसे राज्य हैं जो एकदम बीजेपी डोमिनेंस के राज्य हैं बीजेपी सेंट्रिक एकदम बीजेपी सेंट्रिक है वो इंटैक्ट हो गए लेकिन 2024 से पहले मेघालय नागालैंड मणिपुर ये यहाँ भी बीजेपी डोमिनेंस था वो श्रिंक कर गया और आज मेघालय में मणिपुर में नागालैंड में इन तीनों राज्यों में नागालैंड की सीट पे कांग्रेस जीतती है मेघालय में एक सीट जीतती है एक वॉइस ऑफ पीपल्स पार्टी जीतती है और मणिपुर की दोनों सीट आउटर मणिपुर इनर मणिपुर दोनों सीट जीतती है तो ये जो बीजेपी का एक वर्चस्व बना था जिसमें नेडा की एक बहुत बड़ी भूमिका थी तो वो स्पेस श्रिंक कर गया 2 राज्य ऐसे बचते हैं जो कि नॉन अलाइनमेंट की पॉलिसी रखते हैं लेकिन फिर भी जैसे सिक्किम का ये है कि वो हमेशा एनडीए के साथ रहा चाहे एसडीएफ हो चाहे एसकेएम हो वहाँ का वो एक ऐसा राज्य है सीमावर्ती राज्य भी है और उसकी अपनी यूनिक सिचुएशन है जियो स्ट्रेटेजिक सिग्निफिकेंस भी है कि जो भी पार्टी सेंटर में रहेगी वो उसके साथ रहेगा
मिजोरम की टोटली नॉन अलाइंड पॉलिटिक्स रहती है, वो एंटी कांग्रेस भी रहता है, एंटी बीजेपी भी रहता है, और उसी के चलते ZPM अपना एक बड़ा बेस बना लिया है। तो जो मूड ऑफ द नेशन सर्वे है वो ऊपर से आप देखोगे तो लगेगा कि नॉर्थ ईस्ट में कोई बड़ा परिवर्तन नहीं हुआ, लेकिन जो मूड ऑफ द नेशन है वो एक परिवर्तन को इस रूप में देखा जा सकता है कि वो एक परिवर्तन को दर्शा रहा है कि जो परिवर्तन 2024 में हुआ वो परिवर्तन को अभी भी संगठित किया हुआ है। अब आप इस परिवर्तन के मूल में जाओ, इसका मतलब अभी 2027 में चुनाव होने हैं और 2028 में चुनाव होने हैं। 2027 में मणिपुर में चुनाव होगा, 2028 में मेघालय में चुनाव होगा और नागालैंड में चुनाव होगा। यानी वहाँ भी अब पॉलिटिकल कंपटीशन जबरदस्त होगा, चाहे वो नागालैंड की राजनीति हो, चाहे मणिपुर की राजनीति हो, चाहे वो मेघालय की राजनीति हो। और यहाँ पे कम मतों का आंकड़ा भी बड़ा परिवर्तन कर देता है। आप देखो मेघालय की जो एक सीट कांग्रेस जीती उसमें लोगों ने एनडीए के खिलाफ एक तरह से वोट दिया गया। मणिपुर में स्पष्ट रूप से, नागालैंड में कांग्रेस कोई प्लेयर नहीं थी, पिछले 3 दशक से नागालैंड कांग्रेस में नगण्य थे, कांग्रेस वापस आ गई। तो मिला जुला के जो राजनीति है असम में, चूंकि इनके पास जो HBS का नेतृत्व है वो बहुत ही गतिशील नेतृत्व है एक तरह से, मतलब वो बहुत स्ट्रॉन्ग लीडरशिप जो बीजेपी का है, जो ऑर्गेनाइजेशनल नेटवर्क है और जो उसकी आइडियोलॉजिकल होल्ड है वो आसाम में स्ट्रॉन्ग है। इसी तरह से अरुणाचल में पेमा खांडू, वहाँ पे बीजेपी का ऑर्गेनाइजेशनल होल्ड, आइडियोलॉजिकल होल्ड स्ट्रॉन्ग है। त्रिपुरा में भी अभी बीजेपी स्ट्रॉन्ग है, लेकिन त्रिपुरा में पॉलिटिक्स बहुत फ्लूइड है, क्योंकि त्रिपुरा में आप एक बात समझो, जो विधानसभा चुनाव होंगे उसमें अब लेफ्ट त्रिपामो था और कांग्रेस, क्या वो पहले की तरह लड़ेंगे, अलग लड़ेंगे, साथ लड़ेंगे? बीजेपी त्रिपामोथा को अपने पास में रखेगा कि नहीं रखेगा? पूरे पूर्वोत्तर के राज्यों में सबसे बड़ी भूमिका अगर किसी चीज की रहेगी तो जैसे लीडरशिप की रहेगी, और राज्य बाय राज्य डिपेंड करता है। मणिपुर में कांग्रेस किस लीडरशिप को चूज करती है, बीजेपी किस लीडर के साथ जाती है, बीरेन सिंह के साथ जाती है, कोई अल्टरनेटिव फेस लाती है, और अलायंस। तो जो मूड ऑफ द नेशन सर्वे है ये बड़ा सिग्निफिकेंट एक चीज प्रेजेंट कर रहा है। ऐसे हमें देखने से लग रहा है कि ये बस 2024 का रिपीट है, लेकिन ये रिपीट भी सिग्निफिकेंट है क्योंकि जो 2024 था वो अपने आप में एक बड़ा पॉलिटिकल चेंज था। जितु आमार सबतके एटा इम्पर्टेन्ट बस्तु माने गुरुत्वपूर्ण बस्तु एटु आहि परिছে যে टप 10 सर्वाधिक जनप्रिय मुख्यमंत्री स्थान लाभ करा होम स्टेटखिनित विकास त्रिपाठी डाঙৰীয়া सारे जेतु कथा कले जे हिमন্ত বিশ্ব शर्मार कथा, हे অসমৰ मुख्यमंत्री हिमন্ত বিশ্ব शर्मा किन्तु गृह राज्यत द्वितीय सर्वाधिक जनप्रियता लाभ करा एजन चीफ मिनिस्टार मुख्यमंत्री। लगते बीजेपीर सकलो मुख्यमंत्री आरु बृहत राज्यर भितरतो शीर्षस्थान किन्तु तेखेते लाभ करिब पारिছে। हेतु हिमন্ত বিশ্ব शर्मार 50.8%। आरु एक नम्बरत आछे आमार सिक्किমৰ प्रेम सिंह तामाङ। सिक्किমৰ प्रेम सिंह तामाङ किन्तु आगर जोंटु माने पपुलर चीफ मिनिस्टारर जोंटु लिस्टत तेखेतर नामे नासिले टप 10 नाम नासिले, किन्तु एतिया एक नम्बरत आहि परिছে। आको जदि आमी मानिक शार कथा कबले जाऊ, मानिक शाह किन्तु 10 नम्बरत आहि परिছে, जोत मानिक शाह आगत অকমান ওপৰ ৰেংকত আছিলে। তো সেই চেঞ্জখিনি আপোনালোকে প্ৰথমতেতো মই হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'বলৈ যাম যে হিমন্ত বিশ্ব শৰ্মাৰ যোনটো জনপ্ৰিয়তা 50.8%ৰ এই পাৰ্চেণ্টেজটো আপোনালোকে কি ভাবে, যেটো বেছি হ'ব লাগে, কম হ'ব লাগে নে ঠিক আছে? আৰু লগতে তাৰ পিছত যেতিয়া প্ৰেম সিং তামাঙৰ কথা আহিছে যে যোনজন মানুহ নাছিলে সেই মানুহটো টপ 10ত আহি গৈছে এক নম্বৰত, আৰু মানিক শাহৰ স্থানটো তলত গুচি গৈছে। সো সেইখিনিত আপোনালোকৰ মই প্ৰথমতে প্ৰেম সিং তামাংটো প্ৰথমতে কৈ লওঁ। বেচিকেলি তেওঁ আপোনাৰ কৈলে কি হেৰিৰ ওপৰত ওমেন আৰু উইকাৰ ছেকশ্যনৰ ওপৰত ইমান কাম কৰিছে আজি কিছুদিনৰ ভিতৰত, বিশেষকৈ প্ৰেম সিং তামাঙে। এই বস্তুটোৱে আপুনি ৰাজনীতি যিমানেই নকৰক, আপুনি পপুলাৰিটিৰ ৰেটটো পাবলৈ হ'লে আপুনি উন্নয়নৰ কাম কৰিবই লাগিব, আপুনি চামথিং পাব্লিক ৱেলফেয়াৰ কাম কৰিবই লাগিব। অকল
অকল ৰাজনীতি কৰি থাকি পেলাই আপুনি কেতিয়াও পপুলাৰিটি পাব নোৱাৰে যিটো বস্তু প্ৰেম সিং তামাঙে এই বস্তুটো দেখাইলে তেওঁ ওমেন আৰু উইকাৰ ছেকশ্যনৰ ওপৰত আগতে নোহোৱা বহুত কিছুমান কাম কৰিছে বহুত কিছুমান চেঞ্জেছ আনিছে সেইটো এটা প্ৰথম কথা একজেক্টলি সেই কথাটো হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ভেৰি প্ৰ'এক্টিভ তাৰমানে এইটো একদম কোনো ইয়াত ডিমত নাই যে অসমৰ আগৰ যিমান চিফ মিনিষ্টাৰ আছে তাৰ তুলনাত তেওঁ প্ৰায় 24/7 কাম কৰিব পৰা এজন ভেৰি ডাইনেমিক চিফ মিনিষ্টাৰ And very vocal also. ভেৰি ভোকেল আৰু ভেৰি ডাইনেমিক আৰু ভেৰি ভোকেলটোৱে তেওঁক অলপ সমস্যাও কৰিছে মোৰ দৃষ্টিত দেই সেইটো ভেৰি ভোকেলটোৱে তেওঁ সমস্যা কৰিছে ভেৰি ভোকেলটো এটা তেওঁৰ মই নিগেটিভ পইণ্ট বুলিহে ভাবোঁ তেখেতৰ মানে এজন চিফ মিনিষ্টাৰৰ মানে মই বাকীখিনি কথা কৈ আছোঁ যে তেখেতে মানে ইমান ডাইনেমিক ইমান ভেৰি প্ৰ'এক্টিভ আৰু তেখেত প্ৰ'এক্টিভ হৈ যোৱাৰ লগে লগে তেখেত ভেৰি ডাইনেমিক হৈ যোৱাৰ লগে লগে গোটেই মিনিষ্ট্ৰীৰ বাকী সকলোখিনি মানুহ তেওঁৰ কেবিনেট কলিগছখিনি তেখেতলোকো ডাইনেমিক হৈ যাবলৈ বাধ্য হৈছে এনেকুৱাও হৈছে এনেকুৱা কথাও আমি শুনো যে যিকোনো এজন মিনিষ্টাৰক মানে অনাৰেবল চিফ মিনিষ্টাৰে ৰাতি 3টা বজাতো ফোন কৰি দিয়ে 3টা বজাতো কাৰোবাক পঠাই দিয়ে মানে তেওঁ 24/7 ৱৰ্ক মোডত থাকে বুলি ক'লেও ভুল নহয় আৰু তেখেতে পলিচি ক্ৰিয়েট কৰিছে কিবা এটা কৰিলে সেইটো কৰিমেই বুলি টাৰ্গেট কৰি লৈছে সেইটো এটা কথা তেখেতৰ পপুলাৰিটি আৰু মানুহে সেই বস্তুটো টিভিয়ে চিভিয়ে গোটেই ফেচটো অনবৰতে দেখি আছে যিটো বস্তু মানুহে বিচাৰি আছে মানুহে এইটো কথা পাইছে লগতে আৰু এটা কথা জড়িত হৈ আছে তেখেতৰ পপুলাৰিটিটোত যিটো কথা মই প্ৰথমতেও কৈছোঁ যে কাউণ্টাৰ ফেচ নাই আপোনাৰ বহুতেই কয় যে গৌৰৱ গগৈ এটা কাউণ্টাৰ ফেচ হিচাপে আহিছে কিন্তু মই কেতিয়াও নকওঁ তাৰমানে গৌৰৱ গগৈ হি ইজ প্ৰেজেণ্টলি এজন এম পি এজন চি এমৰ লগত কম্পেয়াৰ নহয় কেতিয়াও গতিকে আজিৰ তাৰিখত চিফ মিনিষ্টাৰ এজনৰ লগত মই এম পি এজনক কম্পেয়াৰ কৰিব পৰা ষ্টেটত নাই সেইটো কালিলৈ হ'ব পাৰে 26ত যেতিয়া গৌৰৱ গগৈক এজ এ CM কেণ্ডিডেট হিচাপে মানে ডিক্লেয়াৰ কৰি দিব তেতিয়া মানুহে তেনেকৈ চাব পাৰে গতিকে আজিৰ তাৰিখত যদিও মিডিয়া বা বহুতত কৈ থকা হৈছে যে HBSৰ এটা কাউণ্টাৰ ফেচ গৌৰৱ গগৈ আহি আছে কিন্তু মই সেই কথাটো আজিৰ তাৰিখত নাভাবোঁ কাৰণ আমি গৌৰৱ গগৈক জাজ কৰিছোঁ তেখেতৰ পাৰ্লিয়ামেণ্ট স্পীচকেইটাক লৈ আজিলৈকে আমি গৌৰৱ গগৈক যিখিনি জাজমেণ্ট কৰিছোঁ গোটেই য়ং জেনেৰেশ্যনটোৱে গৌৰৱ গগৈ ফিদা হৈ গৈছে গৌৰৱ গগৈক চাই আছোঁ তেখেতৰ ছ'চিয়েল মিডিয়া পোষ্ট চাইছোঁ মই কৈ আছোঁ য়েছ একজেক্টলি তাৰমানে আমি গোটেই য়ং জেনেৰেশ্যনটো বা যোৰহাটৰ মানুহখিনি বা সমগ্ৰ অসমৰ মানুহে তেওঁৰ ওপৰত মানে আমি যিটো ফিদা হৈ যোৱা বুলি কওঁ তেওঁ পাৰ্লিয়ামেণ্টৰ স্পীচকেইটাক লৈ পেলাই মণিপুৰক লৈ পেলাই তেওঁ খুব বলিষ্ঠ ভূমিকা লৈছিল খুব ভাল কথা কৈছিল কিন্তু পাৰ্লিয়ামেণ্টৰ স্পীচে এজন ব্যক্তিৰ আপোনাৰ কৰ্মদক্ষতাৰ পৰিচয় হ'ব নোৱাৰে মই গৌৰৱ গগৈ কৰ্মদক্ষতা নাই বুলি ক'বলৈ যোৱা নাই কিন্তু তেওঁৰ কৰ্মদক্ষতা চাবলৈ আমি সুবিধা পোৱা নাই কাইলৈ যেতিয়া তেওঁ হয়তো CM হ'ব বা কোনোবা এজন মিনিষ্টাৰ হ'ব তেতিয়া মই তেখেতৰ কৰ্মদক্ষতাটো চাবলৈ সুবিধা পাম কাৰণ আজি তাৰিখলৈকে তেওঁ অপজিশ্যনত আছে তেওঁ ৰুলিং পাৰ্টিত অহাই নাই এতিয়ালৈকে তেওঁ এতিয়ালৈকে অপজিশ্যনত আছে তেখেতৰ কৰ্মদক্ষতাটো মই চাবলৈ সুবিধা পোৱা নাই বা ৰাইজেও সুবিধা পোৱা নাই গতিকে আমি এটা পাইছিলোঁ যে আমি কলিয়াবৰ সমষ্টিত পটেঞ্চিয়েল আছে মই কৈ আছোঁ পটেঞ্চিয়েল ডেফিনেটলি আছে পটেঞ্চিয়েলটো ইজ এ ফিউচাৰিষ্টিক কথা তেওঁৰ পটেঞ্চিয়েল আছে এইখিনি কাম কৰিব বাট প্ৰেজেণ্ট CM হি ইজ প্ৰেজেণ্টলি ডুইং গতিকে আমি যেতিয়া দুইজন ব্যক্তিক কম্পেৰিজনটো আজিৰ তাৰিখত মোৰ মতে সঠিক নহয় এতিয়া সঠিক নহয় মানে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কাউণ্টাৰ ফেচ নথকাটো তেখেতৰ জনপ্ৰিয়তাৰ এটা নহয় দুটা কথা মানে এইটো কথা দুটা কথা প্ৰথম কথাটো কি হিমন্ত বিশ্ব শৰ্মা ভেৰি প্ৰ'এক্টিভ ভেৰি ডাইনেমিক যিটো আমাৰ গোটেই মানুহখিনিয়ে দেখি আছে তেখেতৰ বস্তুটো দেখি আছে তেখেতৰ কামবিলাক দেখি আছে আৰু দ্বিতীয় কথা আপোনাৰ তেখেতৰ এটা কাউণ্টাৰ ফেচ নাই আৰু যিটো আপুনি ভোকেল কথাটো ক'লে মোৰ দৃষ্টিত কিন্তু তেখেতৰ ভোকেল নেচাৰটোৱে তেখেতৰ অলপ শত্ৰুতাহে কৰিছে মোৰ দৃষ্টিত তেখেতক অলপ ক্ষতিহে কৰিব যেন মোৰ লাগে পেমা খাণ্ডু কিন্তু ৰেংকত আহি গৈছে আৰু এইটো কোৱা হয় যে পেমা খাণ্ডুৰ কাৰিশ্মা এজন খুব য়াং চিফ মিনিষ্টাৰ তেখেতৰ কাৰিশ্মা বহুত কাম কৰে তেখেতৰ ফিজিকেল ফিটনেছ লৈ পেলাই যোনখিনি তেখেতে কাম কৰে বা এই এথলিটছবিলাকক লৈ সেইখিনি ফেক্টৰে বহুত কাম কৰিছে তেখেতৰ এই পপুলাৰিটি বা জনপ্ৰিয়তা আনিবৰ কাৰণে আপোনাৰ মন্তব্য একেই নে কিবা প্ৰেমা খাণ্ডুৰ কথাটো অলপ কাহিনী অৰুণাচল পলিটিক্সটো অলপ বেলেগ অৰুণাচলৰ পলিটিক্সটো আমাৰ অসমৰ লগত নিমিলে অসমৰ পলিটিক্সটো ভাৰত মানে আমাৰ নৰ্থ ইষ্টৰ কোনো এখন ৰাজ্যৰ লগতে মই মিলে বুলি ভাবোঁ কিন্তু প্ৰেমা খাণ্ডুৰ যদি আপুনি চাই প্ৰেমা খাণ্ডুৰ মাজত কিছুদিনৰ কাৰণে হয়তো একটু 5% 10% এটা ডিক্লাইন হৈছিলে কিন্তু মোটামুটি তেওঁ 40% 41%ত প্ৰেমা খাণ্ডুৰ প্ৰায় ইনটেক আছে আৰু তেখেত প্ৰায় 6-7 নম্বৰত আহিছে নেকি 10 নম্বৰ লিষ্টখনৰ ভিতৰত 7 নম্বৰত আহিছে देखिए एक चीज़ है कि बीजेपी की एक बहुत बड़ी सफलता पूर्वोत्तर में रही है कि उसने एक सफल नेतृत्व का निर्माण किया
जहाँ तक सिक्किम की बात है, सिक्किम एनडीए का अलायंस है, तो जो तमांग की जो पॉपुलैरिटी है उसको ये भी समझना होगा, वो इसलिए भी बढ़ रही क्योंकि कंसोलिडेशन हो रहा है क्रॉस द पार्टी, और वो एक प्रो पीपल प्रो एक्टिव लीडर है. ही इज अ वेरी पॉपुलर, ही इज अ रीजनलिस्ट लीडर, एंड whenever you see a regionalist leader rising, his popularity rating grows phenomenal. That happened with Mamata Banerjee, that is true with Stalin in Tamil Nadu, or it was true for Naveen Patnaik in Odisha. See, as far as Assam Chief Minister is concerned, he's a national figure. He's Becoming he's one? not becoming, he is. He is one, okay. If अगर आपको ये लगता है कि HBS is a leader only in Assam, then We will you be are wrong. probably not following election. उड़ीसा का जो पूरा चुनाव हुआ उसमें एक बहुत निर्णायक भूमिका HBS की थी. जो पूरा कैंपेन नवीन पटनायक के खिलाफ जो बीजेपी ने किया था उड़ीसा में, जिसमें बीजेपी की एक अप्रत्याशित विजय अर्जित किया, उसमें हेमंत बिश्व शर्मा एक बड़े कैंपेन में रहे, गुजरात के चुनाव कैंपेन में रहे, छत्तीसगढ़ के चुनाव कैंपेन में रहे. देखिए, ये समझना होगा कि नॉर्थ ईस्ट का नेतृत्व अब वो केवल जनजातीयतावादी राजनीति तक सिमट कर नहीं रह गया है. ये चीज अब HBS के साथ भी लागू होती है, ये चीज अब गौरव गोगोई के साथ भी लागू होती है. डिप्टी लीडर ऑफ द हाउस बनाया गौरव गोगोई को कांग्रेस ने. HBS आज बीजेपी का, अगर नरेंद्र मोदी के बाद अगर शीर्ष नेतृत्व की बात होती है तो उसमें योगी आदित्यनाथ, HBS दोनों के नाम आते हैं. तो HBS की पॉपुलैरिटी नो डाउट बहुत हाई है, और स्टेट के अंदर जो उनकी पॉपुलैरिटी राइज करने का कारण है, उसमें एक बहुत बड़ा कारण है कि जो अनएम्प्लॉयमेंट के क्वेश्चन को उन्होंने हैंडल किया. जो डेवलपमेंट, अनएम्प्लॉयमेंट और इन सारे जो इंफ्रास्ट्रक्चर डेवलपमेंट है, इन सारे चीज़ों को गवर्नमेंट ने काफ़ी हैंडल किया. ये 2016 से चल रहा है, HBS ने उसको और प्रोएक्टिव किया. लेकिन एक बात से मैं इनके सहमत हूँ कि HBS की जो सबसे मतलब HBS इज़ अ वेरी पॉपुलर लीडर. आज मैं बनारस जाता हूँ तो हर कोई मुझसे जो मिलता है वो यही बात, the only question they ask about Northeast is sometime revolving around politics and personality of HBS. How is he? People want to know him. Yeah. तो लेकिन जो एक बात है कि when you become a party, HBS is a unique leader. He is not only an organizational person, but he is also an ideologue. Yeah. Like he is an ideologue of Hindutva politics. There was never a time when you had an Hindutva ideologue in Northeast Yes, yes. India, which is what giving HBS a lot of popularity across length and breadth of India. They want to know about him. They want to understand what is happening in Assam, because for them something new is happening in Assam. But it also, when HBS speaks, it also creates sometimes controversy, and that's what in the Exactly. long Also, there are run. allegations on him कि he's not only restricted to Assam, but he also has his opinion for other states also. But that's nothing wrong if you see. Yeah, if you're a politician, That's true about Also making all, him one of the popular leaders. No, That's why, because he is. But that vocal is for how other the people. politics should be. Why should you be not ambitious in politics? Why should a politician be restricted to one's caste, one's identity, one's Exactly. state? You should look beyond. देखिए, 2014 के बाद से एक बहुत बड़ा परिवर्तन हुआ देश में, जिसमें जो राज्य के नेता थे वो देश की राजनीति में बड़ी भूमिका निभाने Exactly. लगे. नरेंद्र मोदी was never in a politics at center ना. हाँ. वो तो सीधे केंद्र में आए. हाँ, योगी right. आदित्यनाथ का पूरा आप देखिए. इसी तरह से HBS एक स्टेट लीडर है, बट यू नेवर नो. एक राज्य जहां पे बीजेपी के आइडियोलॉग ने एक अनप्रेसिडेंटेड विक्ट्री दिलाई, तो वो आसाम है. 11 सीट आपकी कब आई थी किसी पार्टी की आसाम राज्य में? तो जोरहाट को छोड़ दिया जाए. और वही मैं कह रहा हूं कि HBS के खिलाफ पॉलिटिक्स एक ही कंडीशन में जा सकती है, जब जोरहाट जैसी कंडीशन हो जाए, जब वो लगे कि इट इज व्यक्ति बनाम व्यवस्था, जो कि जोरहाट में हो चुका है. अगर ये पूरा पॉलिटिक्स इज अबाउट पॉलिसीज, देन HBS is far ahead of others. But if it is about system
versus Congress, then it would be difficult. এটা শেষ প্ৰশ্ন যিটো লৈ আমি চবেই এইকেইদিন টেলিভিশ্যনত আমি দেখি আছোঁ বা হেৰি হৈ আছে মমতা বেনাৰ্জী ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ তেখেত 4 নম্বৰ পজিশ্যনত আছে পাইছে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে কিন্তু কথাটো এই যে মমতা বেনাৰ্জী যাৰ নাম আগৰ এনালাইচিছত আমি দেখিছোঁ মুড অফ দ্য নেশ্যনত অকণমান তলত আছিলে এতিয়া আৰু ওপৰত উঠি আহিছে কিন্তু এনে এটি পৰিস্থিতিত য'ত এই আৰজি কৰৰ ঘটনা হৈ গৈছে সন্দেশখালীৰ নিচিনা ঘটনা হৈ গৈছে কিন্তু তথাপিও তেখেতৰ জনপ্ৰিয়তা 4 নম্বৰত আহি পৰিছে তো সেইটোত আপোনালোকৰ কি মন্তব্য থাকিব যে ইমানখিনি কেলেংকাৰী তেখেতৰ নামত থকাৰ পিছতো এই জনপ্ৰিয়তা কিহৰ কাৰণে মই বেংগলৰ যিমান মানুহ লগ পাওঁ বা কথা পাতোঁ তেওঁলোকক মমতা বেনাৰ্জী এটা ডিফাৰেণ্ট কাইণ্ড অফ ৰিজনেলিজিম বেংগলী মানুহখিনিৰ মাজত লৈ চলে এটা ডিফাৰেণ্ট কাইণ্ড অফ আপোনাৰ মমতা বেনাৰ্জীক বেয়া পালেও মানে ইউ কেন মানে আপুনি বেয়া পাব পাৰে কিন্তু তেওঁক ইগন'ৰ কৰিব নোৱাৰে টাইপৰ কিন্তু এই ভোটিঙৰ টাইমত পলিঙৰ টাইমত কিন্তু বেংগল ভায়লেন্সৰো বহুত বহু ৰিপৰ্ট একজেক্টলি সেই কথাটো কৈছোঁ যে পলিটিকেল মেনেজমেণ্ট বেংগল ভায়লেন্স তেওঁ মানে ভৰিখন ভাঙি ল'লে এই অলপ সস্তীয়া পলিটিক্সটো সিদিনাখন আৰজি কৰৰ ঘটনাটোত তেখেতে আহি পেলাই নিজে প্ৰতিবাদত নামিল নিজৰে পুলিচ মানে এইটো বৰ ভেৰি ইণ্টাৰেষ্টিং লাগিল ভেৰি ইণ্টাৰেষ্টিং তাত যিটো ঘটনা ঘটিলে বেংগল পুলিচ কাৰ মমতা বেনাৰ্জী বেংগলৰ হোম মিনিষ্টাৰ কোন মমতা বেনাৰ্জী বেংগলৰ চিফ মিনিষ্টাৰ কোন মমতা বেনাৰ্জী প্ৰটেষ্ট কৰিছে কাৰ এগেইনষ্ট মমতা বেনাৰ্জী ৰাইট এইবিলাক কথা মানে এই কথাবিলাক অলপ মানে জকিং এই কথাবিলাক তেখেতে সেই লেভেলৰ পলিটিক্সটো আমি থেংক গড মই এইটোৱে কওঁ যে অসমত আজিলৈকে তেনেকুৱা পৰ্যায়ৰ এটা ৰাজনীতি অহা নাই কিন্তু মানে পলিটিকেল চিনেৰিঅ এনেকৈ থাকিলে বহুত বেছি দিনো নাই যে অসমত তেনেকুৱা এটা পলিটিক্স আহি যাব অ'কে চ' আপুনিও এইটোৱে ভাবে নাই কি তেওঁ যোনবোৰ ৰিজনছ কৈছে সেইটো কাৰণে তেওঁ পপুলাৰ হৈছে কি এতিয়া ফ'ৰ্থ পজিশ্যনত জনপ্ৰিয়তা for these 45.5% reasons which he stated. देखिए मैं ये कह रहा हूँ कि जो संदेश खाली की घटना है और जो ये अभी जो आरजी कर हॉस्पिटल की घटना है उस बात से मैं गोस्वामी जी के प्रद्युम्न जी की बात से एग्री करता हूँ कि वहाँ पे पार्टी का मैनेजमेंट बहुत तगड़ा है पॉलिटिकल साइंस में एक टर्म यूज किया जाता है वेस्ट बंगाल के कंटेक्स्ट में इट इज़ अ पार्टी स्टेट मतलब जो दल का वर्चस्व है मतलब आज आपको दिख सकता है कि वहाँ पे सामाजिक एक आंदोलन है आज आपको दिख सकता है कि वहाँ पे ममता बनर्जी और टीएमसी के खिलाफ एक बड़ा आंदोलन भी दिख रहा हो और शायद ये आंदोलन जिस तरह से आगे बढ़ता है उस पे ममता बनर्जी की पॉपुलैरिटी रेटिंग घटेगी लेकिन अभी जो ममता बनर्जी की पॉपुलैरिटी रेटिंग है उसका एक बहुत बड़ा कारण है कि ममता बनर्जी अभी बहुत बड़ी मार्जिन से लोकसभा में चुनाव जीत कर आई हैं जितने भी राज्य आप उठा लीजिए मूड ऑफ द नेशन में उसमें जो 2024 का मैंडेट रहा है उससे बहुत अधिक चीजें नहीं बदली हैं लगभग उसी के अराउंड ही रही है और बंगाल भी उस केस में कोई बहुत एक्सेप्शन नहीं दिखा रहा है लेकिन जो बात प्रद्युम्न जी कह रहे थे मैं उससे एग्री करता हूँ कि वहाँ पे जो आंदोलन है और जो चुनाव है दो अलग चीज है क्योंकि पार्टी का मैनेजमेंट पार्टी का एक्सपेंशन पार्टी का होल्ड बहुत अधिक वहाँ पे मैटर करता है কথা পাতি ভাল লাগিল মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ দুই বিশেষজ্ঞক জাতিৰ আমেজ জাতিৰ নাৰী বা পালছ যিটোক আমি কওঁ আজি আমি এয়াই বুজিলোঁ যে মুড অফ দ্য নেশ্যনত অসম আৰু পূৰ্বাঞ্চল যি ভাৰতৰ সমাজ জীৱনত এটা নুশুনা নাম সেই অসম বা সেই পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী তাহাঁতৰ নাম ভাৰতৰ আন একোটা ৰাজ্যত দপদপনি চলি আছে